Hello everyone, welcome to Scordemy. আজি মই আনিছো মোৰ সেকেন্ড পাৰ্ট। কিহৰ আছিল সেকেন্ড পাৰ্ট এইটো? মই যেটো ফ্ৰী সিৰিজ চলাই আছিল, হেতু হৈছে কি ফ্ৰী সিৰিজ এটা মই যেটো চলাই আছিল, হেতু হৈছিল কিহৰ আছিল এইটো? আমি আগৰ ক্লাস তো আমি কৰি উঠিলো, হেতু হৈছে কি? ব্লাড ৰিলেশন আৰু এটা কি আছিল? আমি দুইটা টপিক একেলগে কৰিছিলো আৰু আমটো হৈছে এজ প্ৰবলেম। মানে তাৰে আজি এটো ইজ আমাৰ সেকেন্ড পার্ট। ফার্স্ট পার্ট টু চাই কেনে লাগিল সবৰে কমেন্ট বিলাক পাইছো, লাইক কৰিছে, সবে খুবই ভাল লাগিছে আৰু মোক সহায় লাগে আপোনালোকে ক্লাস বিলাক শেয়াৰ কৰি দিব। আৰু এটা একদম ফ্ৰী এটা আনি আছো সিরিজ, যেটো কি হ'ব আমি আসাম পুলিশ এডিআরই কাৰণে আমি এজ ৰিলেটেড বা ব্লাড যোনখিনি আমাৰ ৰিলেশনৰ যোনবিলাক আমাৰ প্ৰবলেমছ এক্সামত আহি হে আমি ডিসকাস কৰি আছো। প্ৰথমতে কি 10টা কৰিলো, আমি সদায় এনেকৈ 10টা কৰি মোটামুটি 40-50 টা মান আমি এনেকা ম্যাথছ আমি প্ৰেক্টিস কৰিম, যাতে আমাৰ গোটেই কনসেপ্ট একদম ক্লিয়াৰ হৈ যায়। ঠিক আছে, এটো একেবাৰে ফ্ৰী সিৰিজ আনিছো মই সবৰ কাৰণে, যাতে আমাৰ এক্সামৰ যেটো প্ৰস্তুতিটো যাতে আমাৰ ৰৈ না থাকে। ঠিক আছে, আমি এটা স্টার্ট কৰো ক্লাসটো। এইবোৰ আমাৰ আগৰ ক্লাসত এইবোৰ হৈ গ'ল, 1 পৰা up to 10 আমাৰ হৈ গ'ল, 7 9 10 ইখিলৈকে আমাৰ লাস্ট ক্লাসলৈকে আমাৰ ইখিলৈকে হৈ গ'ল ক্লিয়াৰ। এখিনি যিসকলে চোৱা নাই, যিসকলে আজি প্ৰথম চাইছে, তেওঁলোকে কি কৰিব, এইটো ভিডিও মানে আগত চাই লওক, তাৰ পিছত আহিলে হ'ল একেই কথা বুজি পাব, কিন্তু চালে ভাল আৰু। ঠিক আছে, সবতে নতুন নতুন মানে কনসেপ্ট বিলাক দিয়া গৈছে। এতিয়া আহিলো আমাৰ নেক্সট পাৰ্ট 2 বুলি ধৰি লয়। আমি এতিয়া সদায় 10টা আমি কৰি যাম, এটো আমি পাৰ্ট 2 বুলি ললো। ঠিক আছে, পার্ট 2 এতিয়া আমাৰ স্টার্ট হ'ব। ওকে, সব ৰেডি? ঠিক আছে। A father is twice as old as his son 20 years ago. ঠিক আছে, ইয়াত ফুল স্টপ হ'ব লাগিছিল। হৈছে কি, এজন দেউতাকৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ কৈ দুগুণ। তাৰ মানে এইটো কথা কৈছে যদি পুত্ৰৰ বয়স 20 বছৰ, তেতিয়ালে দেউতাকৰ বয়স 40 বছৰ হ'ব, দুইগুণ হ'ব। এনেকুৱা টাইপৰ আমাক মানে কথাটো কৈছে। 20 বছৰ আগতে দেউতাকৰ বয়স পুত্ৰৰ বয়সতকৈ 12 গুণ আছিল। এনেকুৱা সেম কোৱেশ্চন এটা ক'ত কৈছে জানা? এইটো এটা কৈছে আৰু এটা আগত নাই চাগে, শিকোৱা যেন লাগিছিল আৰু যিকি নহয় নাই। ঠিক আছে, আমাৰ এনেকুৱা টাইপৰ মানে কি কৈছে, যদি বৰ্তমান বয়স 20 বছৰ, তেতিয়া হলে বাপেকৰ বয়স এৰ দুগুণ বুলি কৈছে। এটো যে পুতেকৰ বয়স দুগুণ বুলি ক'লে ফাদাৰৰ বয়স হৈ যাব কিমান? 40 বছৰ। এনেকুৱা টাইপৰ আমাৰ কথাখিনি কৈছে। এতিয়া আমি আগৰ দৰে সেম কাম কৰি সেন্টেন্স পঢ়ি যাম আৰু তাক আমি মেথছলৈকে কনভাৰ্ট কৰিব চাম। কেনেকৈ? এ ফাদাৰ, মই কৈছিলো যে এ ফাদাৰৰ বয়স কিমান হ'ব? ইজ মানে সমান ক'ব দিছিলো, ক'লো না? ইজ মানে সমান, টুৱাইচ মানে 2, কাৰ বয়স? এজ ওল্ড এজ হিজ son। এটো আমাৰ এটা পালো ইকুৱেশন হ'ল। সিম্পল। আগৰ আমি ক্লাস বিলাকত এনেকৈ কৰিছো। তাৰ পিছত এইটো এটা বস্তু 20 ইয়ার্স এগো। আচ্ছা, এফ টো যদি বৰ্তমান বয়স, এস টো যদি বৰ্তমান বয়স, তেতিয়া হলে 20 বছৰ আগতে ইহঁতৰ কিমান বয়স আছিল? 20 বছৰ আগৰ বয়সটো আমি এনেকৈ উলিয়াই লম। 20 বছৰ আগৰ বয়স, 20 বছৰ আগৰ বয়স আমি কেনেকৈ উলাই লম? f - 22 হ'ব। f - 20 এইটো আমাৰ 20 বছৰ আগৰ বয়স, হয়নে? এইটো হ'ল আমাৰ 20 বছৰ আগৰ বয়স। ঠিক আছে, আৰু পুতেকৰ s - 20, হয়নে? এইটো হ'ল আমাৰ পুতেকৰ 20 বছৰ আগৰ বয়স। ক্লিয়াৰ? এতিয়া কি কৈছে? 20 বছৰ আগৰ এই দুটা আমাৰ বয়স। এতিয়া আমাক মানে মেথছটো আমি কি কৈছে এইটো চাব যাও। দা এজ অফ দা ফাদাৰ, 20 বছৰ আগত দা এজ অফ দা ফাদাৰ, 20 বছৰ আগত ফাদাৰৰ এজ কিমান? f - 20 হল the age of the father was থাকিলে মই কি কৰিম? is থাকক, was থাকক, কি লিখিব? সমান 12 times 12 লিখিলো। the age of son, age of বয়স কিমান আছিল? s - 20 হল। ইখিনি লাগে এটা আমি সলভ কৰিব লাগে। f - 20 ইকুৱেল টু কিমান হ'ব? 12s - 240। 12 into 20 আগত মাইনাস আছে, মাইনাস চিন আহিব, গতিকে কিমান হ'ল আমাৰ? 240 হ'ল। দিস ইমপ্লাইজ এটো s দে 5 নহয়, f - 12s। ইয়াক আমি ইপিনে লৈ গলো আৰু এইটো ইপিনে লৈ আহো,
minus 240 plus 20 হবনে মাইনাস ইয়াতে 20 টু কি হৈছে মাইনাস হৈ আছে সমান কি পাবো 220 মাইনাস এটো লিখব পাৰি না যাব দে তাৰ পিছত এতিয়া আমি f মানে আমি কি পাইছো 2s পাইছো লিখিব পাৰো ইয়াতে f মানে 2s বুলি f মানে আমি 2s লিখিলো minus 12s হয়নে তেতিয়া আমি যেটো আমাৰ s ৰ ইটো s ৰ ইটো s প্লাস মাইনাস কৰি আমি s ৰ ভ্যালুটো উলাই লব পাৰিম s মানে কি পুতেবৰ বৰ্তমান বয়সৰ কথাটো কৈ আছো গতিকে e s প্লাস অফ e s মাইনাস অফ কিমান হৈ গল 10s আকৌ মাইনাস minus 2 to 0 হলনে মাইনাস মাইনাস আমি ক্যান্সেল কৰি দিব দুই ফালে মাইনাস আছে গতিকে আমি মাইনাস আতৰাই দিব ঠিক আছে 10 টো আমি হিপিনে লৈ যাম কাটাকাটি গল কিমান থাকিল 22 বছৰ কাৰ বয়স পুতেকৰ বয়স তেতিয়া আমাক কি সুধিছে দেউতাকৰ বয়স আমাক মানে কিমান বুলি সুধিছে দেউতাকৰ বয়স কিমান সুধিছে বৰ্তমান বয়স s ৰ ভ্যালু যদি 22 পাইছো ফাদাৰ ইকুৱেল টু কিমান হ'ব 2 পূৰণ 22 কিমান হ'ব 44 ইয়াৰ্স হলনে সহজ এনেকা মেছেজ আগৰ ক্লাছত হৈ গল ঠিক আছে ক্লিয়াৰ এইখিনি হৈছে খুব ধুনিয়া মই আশা ৰাখিছো এইকিটা যাতে ক্লাছ গিটা সবে ধুনিয়াকে বুজি পাইছে আৰু এক্সামত যাতে ইবাৰৰ পৰা আৰু ম্যাথছ খাতা নাযায় এই টাইপৰ যদি আহে এতিয়া এই এটা আছে আমাক দয়াৰ কথা কৈছে আৰু পুতেকৰ কথা কৈছে ঠিক আছে দয়াক আমি দেউতাক দয়া ন গতিকে ঠিক আছে দয়া is 5 times as old as his son হৈ গল দয়াৰ কাৰণে আমি ফাদাৰ লিখিলো হয়নে মই কি কৈছিলো is থাকিলে সমান চিন 5 times মানে 5 লিখিলো তাৰপিছত পুতেকৰ বয়স লিখি দিলো s যিহেতুকে আমি নাজানো s 6 year hence হ্যাঁ 6 বছৰ পিছত যেতিয়া hence wordটো থাকে ন এই নটো আমাৰ আসাম গভৰ্ণমেন্টৰ এক্সামত কি থাকে আসামিজ ইংলিশ দুইটা থাকে কেতিয়াবা মই কিয় ইংলিশটো যে মই যে ইংলিশটো মানে পঢ়ি দি কিয় আসামিজত পঢ়িছো জানানে দুটা কথা থাকে ইয়াতে যে অলপ এইবোৰ জানিবও লাগে প্ৰথম কথা আৰু সেকেন্ড কথাটো হৈছে কি পেপাৰখনত এটা কথা লিখাই থাকে কি আসামিজ প্ৰিন্টিং যদি ভুল থাকে তেতিয়ালে ইংলিশটোকে ৰাইট বুলি ধৰি কেতিয়াবা অসমীয়াত অলপমান ভুলকে প্ৰিন্ট হৈ তোমালোকে অসমীয়াত পঢ়ি ভুলকে আনসাৰটো পুট কৰি দিবা হে এটা কথা থাকে 100% থাকে সেই কাৰণে মই কি কৈছো ইংলিশ প্ৰিন্ট হে পেপাৰত কাৰেক্ট বুলি মানে কাৰেক্ট ফৰ্ম অফ মানে আমাৰ প্ৰশ্ন বুলি হেতু মানে হেৰি কৰি লয় ঠিক আছে সেইকাৰণে মই ইংলিশটো কৈছো এই হেন্স থাকিলে সদায় কি হয় অৰ্থটো পিছত হয় পিছত যেটো অসমীয়াত আছে বাৰু ইয়াতে পিছত আমাৰ আগৰ দৰে আমি কি কৈছো 6 বছৰ পিছত 6 বছৰ পিছত দেউতাকৰ বয়স কিমান হ'ব f - 6 আৰু পুতেকৰ বয়স কিমান হ'ব s - 6 হ'ব না কৈছে কি the sum of their age will be 72 f - 6 এটো 6 বছৰ আগৰ বয়স হয়নে 6 years পিছত the sum of their ages will be 72 years সহজে আৰু দুইটাৰে বয়স উতা যোগ কৰিব দিছে কিন্তু এনে বয়স নহয় 6 বছৰ পিছৰ বয়স উতা যোগ কৰিব দিছে সেই কাৰণে মাইনাস পিছৰ আচ্ছা এই প্লাস 6 বছৰ পিছৰ কথা কৈছে মই কি বুজিছো সৰি 6 বছৰ পিছৰ কথা কৈছে গতিকে দুইটা প্লাস হ'ব এই দুটা প্লাস হলে কিমান হ'ব 72 ইয়ার্স ঠিক আছে f plus s ব্ৰেকেট উঠাই দিলো অকল সংখ্যা এটা প্লাস হ'ব 6 কিমান হ'ব 12 তো আমি ইপিনে লৈ যাব 72 minus 12 f plus s equal to 60 এখিনি কেনেকৈ কৰিলো f টো থাকিল s থাকিল প্লাস আছে তো গতিকে আমি ব্ৰেকেট উঠাই দিলো গতিকে এটা দিয়াৰ পিছত f আৰু s প্লাস 6 আৰু 6 যোগ হ'ল 12 হ'ল 12 টো ইয়াতে প্লাস হৈ আছে মানে সেই প্লাসটো আমি ইপিনে লৈ ইয়া মাইনাস হ'ল এটো হয়তো f plus s মানে আমি 60 পালো তাতে আমি f মানে কিমান পাইছিলো 5s পাইছিলো না প্লাস s equal to 60 6s equal to 60 this implies s equal to কিমান 10 6 ৰে 60 গণন কৰিলে 10 আমাক সুধিছে কি দয়াৰ পুত্ৰজনৰ বৰ্তমান বয়স কিমান 10 খতম হয়তো এখিনি মই বলে আগৰ ক্লাসটো জুনে কৰিছে আজি এই ফটাফট কৰি আছে মই এখিনি বুজি পাম কিয় কৈছো এক্সামত এনেকুৱা টাইপৰে প্ৰশ্নবিলাক আহি আছে অলপ মাত্ৰ সালসলনি থাকে নাম্বাৰৰ সালসলনি বা কেতিয়াবা এটা পুৰুষুৰা মানে কন্ডিশনৰ সালসলনি থাকে গতিকে মই এইটো জানো যে জুনে আগৰ ক্লাসটো ভালকে চাইছে কি এইবোৰ ফটাফট কৰি আছে চাই আছে আৰু মানে কৰি আছে ধুনিয়াকে ইমান টান নহয় এটা
এতিয়া এইটো আমি অলপমান বেলেগ টাইপৰ আনিছো ঠিক আছে the sum of the age of a father and his son is 45 years পুতেক আৰু বাপেকৰ বয়সৰ যোগফল কিমান বুলি কৈছে আমাক 45 years বুলি কৈছে নাম্বাৰ অফ ইকুয়েশন 5 years ago 5 বছৰ আগত 5 years ago কি হ'ব 5 বছৰ আগত কিমান হ'ব 5 বছৰ আগত ফাদাৰৰ বয়স কিমান আছিল মাইনাছত আছিল সৰি এটো কি হ'ল 5 গতিকে 5 বছৰ আগত কি হৈছিল দুয়োটাৰে বয়সৰ পৰা আমি 5 বছৰ মাইনাস কৰিব লাগিব কাৰণ মোৰ যদি বৰ্তমান বয়স যদি মই 20 বুলি ধৰো মোৰ 5 বছৰ আগত কিমান বছৰ বয়স আছিল 15 বছৰ আছিল এখানে মাইনাস কৰি দিম হ'ল the product of their age in years was 124 দুয়োটাৰে বয়সৰ যিটো প্ৰডাক্ট 5 বছৰ আগৰ বয়সতে তাৰ মানে কি f - 5 হোল s - 5 ইকুৱেল টু কিমান বুলি কৈছে আমাক 124 বুলি কৈছে এতিয়া ইয়াতে কি জানো এই বস্তুটো আমি একদম ইয়াতে f আছে ইয়াতে s আছে এইবোৰ মাল্টিপ্লাই কৰি থাকাতকে ইয়াক আমি অলপ সিম্পলিফাই কৰিম কেনেকে এনেকুৱা টাইপৰ যেতিয়া পাম যেতিয়া আমি এনেকে মানে প্ৰডাক্ট বুলি পাম মাল্টিপ্লাই কৰিব লগা আমি আগৰ যিমান কেইটা কৰিছিলো হয়তো এইবোৰ যোগ কৰিছিলো বিয়োগ কৰিছিলো হয়নে এইবাৰ পূৰণ কৰিব দিছে ইয়াক আমি অলপ মডিফাই কৰিলো কেনেকে জানো f ইকুৱেল টু ধৰিলো 45 মাইনাস s এইটো দেবে এক নম্বৰ ইকুয়েশন কৰিলো এনেকুৱা কন্ডিশন এইটো কৈছো এইটো অলপমান আগতে এডভান্স লেভেল ঠিক আছে এক্সামত এনেকুৱা দি দিব পাৰে এটা দুটা কাম হয়নে গতিকে আমি হেতুৰ কাৰণে সাজু হ'ব লাগিব নহলে কি হয় মানে আমি পঢ়ি আছো হয়নে গতিকে আমি এটো পালো হল f মানে আমি 45 মাইনাস s পালো তো f মানে আমি কি পালো 45 মাইনাস s এটো f মানে পালো রে আৰু মাইনাস 5 কি থাকিলে তো s - 5 124 হৈ গল এতিয়া এটো আমি উঠাই দিম কিমান হ'ব 45 মাইনাস s মাইনাস 5 হৈ গল s - 5 124 কিমান হ'ব ইয়াতে 50 নহয় 40 হ'ব আৰু 45 তো প্লাস আছে মাইনাস 5 আছে গতিকে 40 মাইনাস s s - 5 ইকুয়াল টু 124 এতিয়া আমি মাল্টিপ্লাই কৰি যাম 40 পূৰণ s 40s 40 পূৰণ 5 কিমান হ'ব 5 4 গুণ 20 মাইনাস 200 হৈ গল এটো s ইয়াতে s আৰু 5 ৰ মাজত যাতে হেৰি নহয় দে তাৰ পিছত কি হ'ল মাইনাস s ৰে s ক মাল্টিপ্লাই কৰিলে মাইনাস s স্কয়াৰ হ'ল তাৰপিছত মাইনাস s ৰে 5 ক মাল্টিপ্লাই কৰিলে প্লাস s 5 ইকুৱেল টু 125 এখিনি মই এবাৰ বুজাই দিম 40 ৰে s ক মাল্টিপ্লাই কৰিছো 40s 40 ৰে মাইনাস 5 ক মাল্টিপ্লাই কৰিছো 40 পূৰণ মাইনাস 5 কিমান হ'ল মাইনাস 200 নোৱাৰিলে বাহিৰত কৰি চালে হ'ল তাৰ পিছত 40 ৰ কাম খতম 40 ৰে ইয়াক মাল্টিপ্লাই কৰিলো হেতু এটা চেপ্টাৰ গল এইবাৰ থাকিল মাইনাস s ৰে প্লাস s ক মাল্টিপ্লাই কৰিছো মাইনাস এ প্লাস এ মাইনাস s পূৰণ s স্কয়াৰ আৰু s * 5 u মাইনাস গতিকে ইয়াতে প্লাস s 5 হৈ গল ইমান ঠিক আছে এতিয়া এটো 5s এটো 40s দুটা প্লাস কৰি দিলে কিমান হ'ব 45s মাইনাস s স্কয়াৰ এই ভেৰিটো মাইনাস যেটো দুখ আমি হিপিনে লগালে কিমান হ'ব প্লাস হ'ব হলে কিমান হ'ব আমাৰ 324 হ'ব হলে আৰু এতিয়া আমি কি কৰিম এখিনি ওপৰত কৰি দিছো এতিয়া এই s স্কয়াৰটো আমি সন্মুখত লৈ যাও আমি কি পাইছিলো দ্বিঘাত সমীকৰণ বুলি এটা বস্তু পাইছিলো দ্বিঘাত সমীকৰণ মনত আছে নে দ্বিঘাত সমীকৰণ কাৰ মনত আছে এইটো দ্বিঘাত সমীকৰণ পাইছিলো আমি এটো ax square plus bx plus c equal to 0 এনেকা পাইছিলো না আমি দ্বিঘাত সমীকৰণ নাই কোৱা যদিও ইয়াৰ এটা ক্লাস আনি দিম ঠিক আছে লাহে লাহে সব আৰম্ভ হ'ব ওকে এতিয়া আমাৰ ইয়াত আহিব লাগিব উপায় নাই ঠিক আছে তো এইটো আমি এইটো ফৰ্মত লৈ যাব লাগিব এতিয়া s টো ইয়াতে কি হৈ আছে মাইনাস s স্কয়াৰ ইয়াৰ আমি প্লাস কৰিব চাম তেতিয়া কি কৰিম ইপিনেও মাইনাস এৰে পূৰণ কৰিম ইপিনেও এটা মাইনাস আনি দিম দুয়োফালে মাইনাস আনি দিব তেতিয়া কি হ'ব আমাৰ minus 45s লিখো তেতিয়ালে এই মাইনাস গেটা প্লাস হ'ব প্লাস গেটা মাইনাস হ'ব কথা হিখিনি s square minus 45s এইটো ভিতৰত লৈ গলে কি প্লাস হ'ব 324 0
ইয়াত আমি সাধাৰণতে কি কৰিছো জানা আমি কৰিছো কি প্লাস গেটাক মাইনাস কৰিছো মাইনাস গেটাক প্লাস কৰিছো কথা হিখিনি বুলি ভাবি ফেলে কৰি দিলে এনেকৈ থাকিলে মই এটো কিয় লিখিলো এটো কিয় আমি চেঞ্জ কৰিলো বিকজ এটো এতিয়া আমাৰ এই ফৰ্মেটটো আহি গল ax স্কয়াৰ s স্কয়াৰ প্লাস মাইনাস জি কি লক্ষ্য 45 মানে b আৰু s মানে x x x s s হয়নে এটো আমাৰ দ্বিঘাত সমীকৰণ আহি গল এতিয়া আমি ইয়াক সলভ কৰিব পাৰো ইয়াৰ এটা ফৰ্মুলা আছে এখিনি হৈ গল স্ক্ৰিনশ্বট লৈ থব পাৰা ঠিক আছে ইয়াৰে আমাৰ এটা ফৰ্মুলা আছে এটো যে দ্বিঘাত সমীকৰণৰ ফৰ্মুলা বুলি কও আমি যাৰ দ্বাৰা আমি অনায়াসে আনসার উলাব পাৰো এতিয়া আমাৰ এটো কি হ'ব যেটো আমাৰ ফৰ্মুলাটো আমাৰ এনেকুৱা ধৰণৰ আছিল কি সাপোজ ইয়াতে যেটো থাকে আমাৰ হা ইয়াতে আমাৰ যেটো যদি আমি হেতু সাপোজ x থাকিলে আমি x লিখিলো আমাৰ এনে নরমালি আমাৰ আছিল ফৰ্মুলাটো x = -b +- b স্কয়ার - 4ac divided by 2a এটো আছিল আমাৰ ফৰ্মুলা ইয়াতে এতিয়া ইয়াতে a কোণ b কোণ এই কাৰণে মই এটো লিখি দিছিলো ইয়াৰ স্কয়াৰটোৰ লগত কাষত থকা সংখ্যাটো হৈছে a কোণ আছে এইটোৰ ক্ষেত্ৰত আমাৰ a আছে 1 b কোণ আছে ইয়াতে b আছে 45 আছে নে এইটোৰ মতে এইটো হৈছে আমাৰ মেইন যেটো দ্বিঘাত সমীকৰণ আছে b আছে 45 কিন্তু মাইনাসও আছে x এইবোৰ গুটেই চাব লাগিব মানে অলপ তাহব লাগে এইটো ম্যাথছ একো নাই সব শিকিব লাগে -45 কিয় -45 টো গুটেইটো আনিছো কাৰণ ফৰ্মুলাটো আমাৰ প্লাস আছে আৰু c কোণ ইয়াতে c হৈছে 3 2 4 সেই হিচাপে আমি এটা পুট কৰি যাম আৰু ইয়াতে আমাৰ x মানে কোণ আছে ইয়াতে আছে আমাৰ s ইয়াতে আমাৰ আছে s স্টেপ বাই স্টেপ এটা এটা কথা ভালকে মন দি শুনিলে ঠিক আছে এতিয়া b এর ভ্যালু কিমান ইয়াতো মাইনাস মাইনাসে প্লাস 45 স্কয়ার -4 into a into সরি এটা লিখি দিও এটা লাগে এটা মই এবারে লিখি যাম এটা জায়গা কম হইছে 1 সেকেন্ড তো abc এর মই যেটোকে ভ্যালুটো কই দিলো হয়নে এটা b এর ভ্যালু কিমান হ'ব -45 আছে না তো কি হ'ব +45 প্লাস মাইনাস √b স্কয়ার মানে কি 40 -45 হোল স্কয়ার প্লাস 4 পুরন a পুরন c এর ভ্যালু কিমান আছে 324 হয়নে ডিভাইডেড বাই 2 পুরন a হয়নে 45 প্লাস মাইনাস √ এটা 45 এর স্কয়ার মানে দুটা 45 মাল্টিপ্লাই করা এটো মাইনাস করা √ এখিনি সলভ কৰিবা এখিনি বেছি দীঘলীয়া হৈ গল মই ইয়াত নকৰ ইয়াৰ আনসাৰটো মোক দিব লাগিব এই 13 এর আনসাৰটো এখিনি অকল সলভ কৰাখিনি মই এৰিলো সময় মানে কম এতিয়া সময় কম কাৰণে মই কম সময় এখিনি কৰিব লাগিব সেই কাৰণে মই এটো সলভ খিনি কৰি দিয়া নাই বাদ মই বাকিখিনি কৰি দিলো গোটেই সিস্টেমটো মই কৈ আনি পিনে লাষ্টত আমাৰ এটা কি কৰিব বাকি থাকিল 45 মাল্টিপ্লাই কৰি ইয়াতে বহাব থাকিল মাইনাস কৰিব লাগে ইকিটা মাল্টিপ্লাই কৰি লাষ্টত কিবা এটা আমি ৰুট উলাব লাগিব ৰুট উলোৱা বস্তু বিলাক মই কো ঠিকাইছিলো সিম্পলিফিকেশন ভিডিও ঠিকাইছিলো সেই কাৰণে মই মোৰ যেতিয়া কোর্স আৰম্ভ কৰিছো ইয়াত স্কৰ্ডেমি শিকোৱা প্ৰথম এই কাৰণে মই হাতত লৈছো সিম্পলিফিকেশন কাৰণ কৰবাত এইবিলাক ব্যৱহাৰ হবই হ'ব বুজি পাইছে এতিয়া সেই কাৰণে গতিকে এইখিনি মই এৰি দিলো 13 নম্বৰ আনসাৰটো মোক সবে কমেন্টত জনাব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন ইট ওয়াজ সেম the product of their ages ঠিক আছে হেতু একে একদম সেম ডিক্টো দুইটা হয়নে একে এটো হোমৱৰ্ক এটো হেনুকা টাইপৰ একে সেম প্ৰসেস কৰিব লাগিব 13 আৰু 14 মই হোমৱৰ্ক দি দিলো নে মানে কথাটো এনেকুৱা হ'ল নেকি যে টাননিটা মই তোমালোকৰ কাৰণে এৰি দিলো হোমৱৰ্ক বুলি একচুয়ালি হোমৱৰ্ক বুলিও দিয়া নাই একো বুলি দিয়া নাই চেষ্টাটো কৰিবা মই মানে কৈছো ন ইয়াৰে এটা ফ্ৰী সিৰিজ আনিম মই লাগিলে নেক্সট ক্লাছত লাগিলে 5টা বা 6টা ম্যাথছ কৰিম কিন্তু এনেকুৱা লেভেল ম্যাথছ কেইটা মানিম যত নেকি ভালকে কৰি আৰু নেকিটা ম্যাথছ কৰা লং প্ৰসেস হৈ আছে তো এটা ম্যাথছতে আমাৰ 10 মিনিট গুছি যাব ঠিক আছে গতিকে অলপ যাতে সময় যিদিনা থাকিব ভালকে সিদিনা ধুনিয়াকে আনি অকল এনেকুৱা লেভেল ম্যাথছ আনিম ঠিক আছে পাৰিলে কৰিবা নোৱাৰিলে স্কিপ কৰি দিবা কথা নাই এটা ক্লাছ আহিব ইয়াতে যত এনেকুৱা লেভেল যত এই কি বুলি কয় যত প্ৰডাক্ট আছে এনেকুৱা যত অলপ এইবিলাক আমাৰ মানে ফৰ্মুলা বিলাক ইউজ হৈছে দ্বিঘাত সমীকৰণ ইউজ হয় আৰু কেতিয়াবা আমি কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে এই দুটা বস্তু আমাৰ ইউজ হ'ব ইয়াতে এটা হৈছে কি উৎপাদক বিশ্লেষণ জুনে পঢ়িছে এইটো উৎপাদক বিশ্লেষণ আৰু দ্বিঘাত সমীকৰণ এই হেৰি কি বুলি কয় সমীকৰণ এইগুলা বস্তু ইয়াতে মানে ইউজ হ'ব উৎপাদক বিশ্লেষণটো হৈছে ফ্যাক্টৰাইজ
ফ্যাক্টরাইজ তো ক্লাস ফ্যাক্টরাইজ করা ক্লাস 8 মানৰ পাই আছে 8ত আছে আর দ্বিঘাত সমীকরণ ক্লাস 9ত পাই ফ্যাক্টরাইজ করা ক্লাস 8ত পাই মানে হ'ব এখানে মই শিকাবৰ কাৰণে আছো সেইকাৰণে মই মানে কি ভাবিছো এইগিটা যাতে ম্যাথছ ইয়াতে উঠে আমি এতিয়া সময় কমটো ঠিক আছে ওকে নেক্সট কোৱেশ্চন আনি দিম মই তাৰ পিছত আহিলে এইটো এটা কোৱেশ্চন চাব the sum of the age of the father and his son is 44 years এনেকুৱা টাইপৰ ম্যাথছ কিমানটা কৰিলো এতিয়ালৈকে আৰু বাৰ এনেকুৱা ম্যাথছ বিলাকে এক্সামত কি হৈ থাকে ৰিপিট হৈ থাকে বাৰে বাৰে এনেকুৱা টাইপৰ ম্যাথছ আমি মানে কিমানটা কৰিলো মোটামুটি 6টা 7টা মান কৰিলো সেম after 8 years after 6 years after 20 years after 4 years কৰিলো না এটো ডিপেন্ডস after 8 years the age of the father will be twice of the age of the son বাস মই বস্তুখিনি প্ৰথম উলাই গৈ বাকি সলভ কৰিব দিম কিন্তু নিজৰ the sum of the age of the father and son is 44 years প্ৰত্যেকটা মেথছতে আমাৰ এনেকুৱা টাইপৰ বস্তুবিলাক আহি আছে আৰু মই ভাবিছো কি এতিয়ালৈকে যাতে সবৰে আয়ত্তত আহিছে এট লিষ্ট এনেকুৱা কিটা এই এনেকুৱা মই 6টা 7টা মান লাগাতাৰ কৰি দি আছো এট লিষ্ট এইগিটা যাতে সবৰে আয়ত্তত আহিছে মই হেতু লাগে এটা ভিডিওত আমি যদি এক ধৰণৰ এটা টাইপৰ মেথছ যদি শিকিব পাৰিছো নহয় হৈ যাব 5টা বা 6টা বা 7টা ভিডিও আনি দিম 7 ধৰণৰ যেতিয়া আমি বেলেগ বেলেগ টাইপৰ মেথছ শিকিম যেনেকৈ এইটো এটা টাইপ কল যদি প্ৰডাক্ট থাকে তো প্ৰত্যেকটা ভিডিওত যদি আমি এটা এটা অলপ অলপকে যদি শিকি যাব পাৰো না কি লাগে মানে ভাই ইপিনে আমি দৌৰি আছো আসাম পুলিচৰ কাৰণে আমি দৌৰি আছো এডিআৰই আমি গভৰ্ণমেণ্ট চাকৰি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড পাবৰ কাৰণে আশা পালি আছো গতিকে এনে আশা পালি থাকিলে নহব তাক পূৰণ কৰাৰ কাৰণে না টোপনি ক্ষতি কৰিব লাগিব কষ্ট কৰিব লাগিব লগ বন্ধু দিব লাগিব নিজক সময় দিব লাগিব মোবাইলত নহয় নিজক এনেকুৱাকে পঢ়িব লাগিব মই এটা কথা কওঁ যে এক্সামত পাস কৰিব লগা হলে কিমান ঘন্টা পঢ়িব লাগে হেতু কথা নহয় কিমান ঘন্টা পঢ়ি এক্সাম এটা পাস কৰে বুলি যদি মোক কোনোবা খুধে যে এডিআৰই কেনেকে পাস হ'ল বাইটো এক্সাম কেনেকে পাস হলি হেতু এক্সাম কেনেকে পাস হলি মোক যদি কোনোবা খুধে মই তেতিয়া এটা আনসাৰ দিম হেতু হৈছে কি জানা নাই মই কেই ঘন্টা পঢ়িছো ডাজন্ট মেটাৰ মই কিমান সময় কমকে অপব্যয় কৰিছো হেতু সবচে ডাঙৰ কথা কিমান সময় মই কমকে অপব্যয় কৰিছো হেতু সবতকে ডাঙৰ কথা বুজি পাইছে কথাটো এই কথাটো জুনে জুনে বুজি পাব হৈ যাব ঠিক আছে বৰ্তমান বয়স আমি যেহেতুকে ফাইন্ড দা সানস প্ৰেজেন্ট এজ উদিছে গতিকে f + s প্ৰথম সেন্টেন্সটোৰ মতে আমাৰ কি হ'ব 44 ইয়াৰ্স হ'ব না আমি আগৰ বহুত কিতাপ পঢ়িলো এনেকুৱা সেম কথা সেম এজন দেউতা আৰু তেওঁৰ পুত্ৰৰ বয়সৰ যোগফল 44 বছৰ বুলি ক'লে আফটাৰ 8 ইয়াৰ্স বুলি ক'লে কি ইহতৰ বয়স কেনেকুৱা হ'ব আফটাৰ 8 ইয়াৰ্স মাইনাস after 8 years minus হেগেলে মই কৈছো কি এই বস্তুটো খুব ইম্পৰ্টেন্ট এটা মেথছত পালে আমি হেন্স পিছত এট পালো আফটাৰ কৰবাত পাইছো এগো কৰবাত আমি পাইছো বিফোৰ মানে এই বৰ্ডবিলাক আৰু অসমীয়াটো থাকিবই কিন্তু অসমীয়াত থাকিলে অসমীয়াটো চাই এক্সামত লিখাটো কি প্ৰবলেম মই হেতু কৈ দিছো এতিয়াবা আসামিজ প্ৰিন্টিং টুল আহে পেপাৰ না হেলিটো ভালে পালে হেগেলে মই ইংলিশটোৰ ফালে আৰু ইয়াত একো টান ইংলিশ নাই ঠিক আছে গতিকে এতিয়া the age of the father will be twice of the also the age of the father কিমান 8 বছৰ পিছত f - 8 পালো এটো দুটাৰ বয়স will আছে না বলছো না is are will g থাকে সমান চিন দিলো twice কার বয়স twice whatever s - 8 f - 8 equal to 2s - 16 f minus 2s into ইপিনে লৈ গলো প্লাস আছিল মাইনাস হল ইকুয়াল টু আর 2 ইপিনে লৈ প্লাস হল minus 16 plus 8 f minus 2s equal to কিমান হল minus 8 এটো ইকুয়েশন নম্বৰ 2 ইয়াৰ পৰা পাইলা 1 আৰু 2 যোগ কৰিব লাগে বিয়োগ কৰিব লাগে কি কৰিব লাগে একদম কৰি লও ইয়াতো f আছে ইয়াতো f আছে দুয়োটা প্লাসত আছে দুয়োটা যেহেতু প্লাসত থাকিলে আমি 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণ কি কৰিম প্লাস কৰিম না মাইনাস কৰিম কি আছে চিন্তা দুয়োটা যোগ আছে তো আমি তা শূন্য কৰিব লাগে কি কৰিব লাগিব ইয়াতো আছে 2 টকা ইয়াতো আছে 2 টকা দুয়োটাতে মোৰ 2 টকা আছে এতিয়া ইয়াৰ পৰা মই যে হাত দুখন শূন্য কৰিব লাগে কি কৰিব লাগিব এই 2 টকাটোৰ পৰা এই 2 টকাটো বিয়োগ কৰি দিব লাগিব মানে খৰচ কৰি দিব লাগিব বিয়োগ কৰিব লাগিব সেইকাৰণে একৰ পৰা 2 টো বিয়োগ কৰি দিবা সলভ কৰিবা ঠিক আছে এইটো আনসাৰটো নে মই দিদিও কৰি দি দিছো আৰু ঠিক আছে কথা হৈ যাব কৰি দিছো বাট মই কৰি দিয়াৰ আগতে নিজে কৰি যেতে ওলাব পাৰা
তো মই কৰিছো কি 1 ৰ পৰা 2 বিয়োগ কৰি দিছো ঠিক আছে এটো 1 আছে লিখা 2 টো বিয়োগ কৰি দিছো f minus 2s equal to minus 8 ইয়াক বিয়োগ কৰি দিছো মই কি কৈছিলো বিয়োগ কৰিলে অকল ই বিয়োগ নহয় গুটেই কেটা বিয়োগ হ'ব তো বিয়োগে এটা एक्चुअली যোগ হ'ব এনেকে লাগালে ব্ৰেকেটত লিখি থবা एग्जाम সাইডত যেটা রাফ পেজত আমি যেটা কৰিম যাতে ভুল নহয় এনেকে লিখি দিলো ই আলটিমেটলি প্লাস হৈ গ'ল মাইনাস আছে নহয় মাইনাস মাইনাস প্লাস হৈ গ'ল ই 0 হৈ গ'ল প্লাস হ'ব 3s equal to u plus হ'ব কিমান হ'ব 8 4 12 52 s equal to 52/3 ঠিক আছে কিমান হ'ব এতিয়া যদি আমি হৰণ কৰি দিও এটা আনসারটো নাহিল নেকি 44 আছিল 8 ইয়ার্স আছিল আর দুগুণ 16 দিলো ইয়াতে 8 আছিল টুৱাইস বুলি কৈছিল কাটা কাটি কৰি দিলো 1 তাৰ পিছত ইয়াতে থাকিল 22 কাবন ও কিবারে গড়বড়ি হল দে পড়বাত থেকে ইয়ারে মানে নাম্বারও ভুল হল চাগে কিবা sum of the age is 44 years એટલે કે મત કે আছে after 8 years এটো দুটা পর বয়স এটো দুগুণ এটো হৈ গল ইয়াতে কিবা ভুল হল নেকি 2s তো পিনে মাইনাস হল ইয়াতে প্লাস হল 3 হল ইউ প্লাস হৈ গল 8 4 12 2 ইয়াতে গল 1 4 1 5 52 হল কাটা কাটি করব বলে আমার একবার যাব 3 গুণ 3 4 5 2 হল 22 3 রে না যায় কিবাটা ভুল হল কলবা নাম্বাৰৰে সবে এইবোৰ হয়তো 8 ইয়ার্স নহয় তো কিবাটা 4 ইয়ার্স আছিল নে কি বা আছিল এতিয়া জেনেকে আছিল হেনেকে আছিল আৰু ইয়াতে 44 বছৰ আজি কি নহক বাৰু একো নাই আনসারটো আমাৰ নাই হলো একো ডাঙৰ কথা নহয় আমাৰ এটো প্ৰেক্টিসৰ কথা বাট কৰা প্ৰচেছটো আমাৰ হৈছে ঠিক আছে যেটো জেনেকে আমি মানে কৰি আনিছো হৈছে ঠিক আছে ইয়াৰে এটো আমি হৰণ কৰিলে কিবা এটা আমাৰ ওলাব আনসার ঠিক আছে এট লিস্ট এক্সামত এনেবাকে নাথাকে এতিয়া আমি প্ৰেক্টিসত আনিলো মানে কিবা এটা যেহেতুকে ফুল হল বাৰু ইয়াত কিবা নাম্বাৰৰ ভুল হল যাৰ কাৰণে এই বস্তুটো মিলি অহা নাই একো প্ৰবলেম নাই ঠিক আছে মানে ইয়াত কিবা এটা 15 এক সেকেন্ড মই যেটো মই ড্ৰাফটো এবাৰ চাইলো ড্ৰাফটো এবাৰ চেক কৰিলে মই গম পাম যে ইয়াত কিবা ভুল হল নেকি নাই বিচাৰি নাপালো যি কি নহওক একো নাই হ'ব বাৰু ঠিক আছে নেক্সট কোৱেশ্চন এতিয়া এইটো কি দিছে ইন এ ফ্যামিলি the average age of father and mother is 35 years the average age of the father mother and their only son is 27 years what is the age of the son আচ্ছা ধুনিয়া ইয়াতে আমাক কি কৈছে কি এভাৰেজ এজ আমি কি কৰিম ফাদাৰ আৰু মাদাৰৰ যেটো এজৰ যোগফল তার 2 রে হরণ করিলে আমি কি পাম তাহাতৰ এভারেজ এজ পামনে না পামনে এভারেজ আমি কেনে উলাম যে sum of observation মানে আমাক দিয়া থকা যোনটা অবজারভেশন যোনটা আমাক সংখ্যা দিয়া আছে কিহতৰ যোগফল মানে সংখ্যাৰ যোগফল আৰু তলত কি লিখো নাম্বার অফ অবজারভেশন মানে যেটা সংখ্যা দিয়া আছে মই সহজকে লিখি দিছো কি বুলি লিখিম অসমীয়া নাম্বার অফ অবজারভেশন মানে যিমান সংখ্যা বা বস্তু বা যাৰ যে মানে যি কি যিমান সংখ্যা দিয়া থাকে এনেকুৱা লাগে যদি মই সিম্পল কে বুজাই দিছো ইকুয়াল টু কি হ'ব গড় মানে এভারেজ এটো হয় তো সাম অফ দা অবজার্ভ হৈছে কি দা এভারেজ এজ অফ ফাদার মাদার ইজ সাম কিমান কৈছে দুয়োটাৰে এভারেজ এজ বুলি কৈছে দুয়োটাৰে এভারেজ এজ এটো 35 ইয়াক ওলাব গলে কি কৰি দুয়োটাৰে বয়স যোগ কৰিম যেহেতু আমি দুজনৰ হেৰি চাই আছো গতিকে দুইৰে হৰণ এটো মানে হেৰিটোৰ মতে সাম অফ অবজারভেশন নাম্বার অফ অবজারভেশন কেইটা দুটা হৰণ কৰিলো এভারেজ কিমান আছে 35 দিয়া আছে দা এভারেজ এতিয়া দুয়োটাৰে যোগফল কিমান হ'ব আমাৰ কি গম পাম
f plus s এটা আমি কিমান পালো 70 পাম বুজি পাইছা নে দুয়োটাৰে যোগফল তাৰ মানে কিমান 70 ঠিক আছে এতিয়া আমাৰ নেক্সট কি কৈছে কি ফাদাৰ মাদাৰ এন্ড देयर son তাহাতৰ কিমান বুলি কৈছে 27 বছৰ বুলি কৈছে এভাৰেজ একে দেই f plus s plus ইয়াত মাদাৰ আছে আমি s কিয় লিখি আছো m কৰিব পাৰি ফাদাৰ আৰু মাদাৰ ঠিক আছে মাদাৰ আৰু আমি ইয়াত কি কৰিম এটো তো মাদাৰ ৰাখিম আৰু পুতেকৰ ইহতৰ এভাৰেজ এইয়া এইটো কথা এইটো এটা নাম্বাৰ অবজাৰ্ভ তিনটা তো গতিকে 3 কিমান আছে 27 বছৰ দিয়া আছে ঠিক আছে f plus m plus s equal to 27 পূৰণ 3 f আৰু m ৰ ভ্যালু আমাৰ কিমান দিয়া আছে 70 ইয়াৰ ভ্যালু 70 পালো ইয়াৰ ইফালে লৈ মাইনাস কৰিম 3 গুণ 21 1 কাটি গ'ল 2 3 গুণ 3 22 6 minus 70 3 গুণ 21 1 3 গুণ 21 1 কাটি গ'ল 3 গুণ 7 8 ঠিক আছে এতিয়া 81 ৰ পৰা যদি আমি 70 বিয়োগ কৰো আমি কিমান পাম 11 মানে পুতেকৰ বয়স আছিল আমাৰ কিমান 11 ইয়ার্স এটো অকনমান কনসেপ্টটো বেলেগ হয় হেই কৰা এই এক্সপ্লেনেশন যে মই আৰু বাৰ কি বুজাই দিছো যেতিয়া আমি এভাৰেজ উলাম সাপোজ আমাক তিনটা নম্বৰ দিয়া আছে 1 2 3 এই তিনটা সংখ্যা আমাক এভাৰেজ উলাই দি আছে আমি কি করি এভাৰেজ উলাবৰ কাৰণে আমি ধৰিম কি এভাৰেজ ইকুৱেল টু এই নাম্বাৰ অফ কি সাম অফ অবজারভেশন মই লিখি দিছো যে সাম অফ অবজারভেশন এই তিনটা আমাৰ অবজারভেশন হলে এই তিনটা আমাৰ সংখ্যা দিয়া আছে 1 plus 2 plus 3 আর টোটাল কেইটা সংখ্যা আমি অবজার্ভ কৰিছো তিনিটা গতি 3 ৰে ডিভাইড 2 1 যোগ 2 3 3 3 6 ডিভাইডেড বাই 3 ইকুয়াল টু 2 পালো আলটিমেটলি কি দুইটো কি বল অবজারভেশন ইয়াত আমাৰ কি কৈছে সরি এভারেজ দুইটো বল আমি এভারেজ আমাৰ 35 টো এভারেজ ঠিক আছে এভারেজৰ জায়গাত আমি এভারেজ লিখি থলো সাম অফ দুইটাৰে সামটো লিখিলো কেইটা অবজারভেশন দুটা এই সেন্টেন্সটো সেইখিনি কথা কৈছে নে কোৱা The average age of father and mother is 35 years. ইখিনি মানে ইখিনি হইনা নহয় দিয়া যে আমরা যদি বলে হয় the average value of 1 2 3 is 2 আমরা যদি এটো কথা বলে হয় the average age of হলো যদি আমরা বলে হয় value of 1 2 3 is are 1 2 and 3 are কিমান বুলি বলে আমরা সাপোজ বলে 2 যদি আমরা এনেকে দিলে এই বস্তুখিনি আমি এনেকে লিখব পাৰো নহয় যে আমাৰ 1 2 3 আমাক এভারেজ ভ্যালু দিয়া আছে কিমান 2 দিয়া আছে কার 1 2 3 এই বস্তুটো এইটো হইনা নহয় 3 গতিকে এইটুকু আমি হেনেকে লিখিব পাৰো সিমিলারলি পুতেকৰ ক্ষেত্ৰতো এইটো তিনটাৰ এভারেজ আমাক 27 দিয়া আছে তো এভারেজৰ কাৰণে আমি ইখিনি লিখব পাৰো এক ফাদার মাদার এন্ড son ডিভাইডেড বাই 3 তিনি গয়ে তিনটা অবজারভেশন 27 ইখিনি সলভ কৰি বাস বাকিখিনি হ'ব ঠিক আছে নেক্সট টু এতিয়া এটো লাস্ট ম্যাথছ আজি ক্লাস কৰি দিও মানে এৰি লাস্ট বুলি কলো কাৰণ দুটা ম্যাথছ মই ইয়াৰ আগত যেহেতুকে কৰোৱা নাই ইয়াৰ আগত মানে মই কি কৰিম নেক্সট মানে মই যেতিয়া আকৌ ক্লাস আনিম থাৰ্ড নাম্বাৰ যেটো সিৰিজ আনি আছো এটো মোৰ হ'ব ফ্ৰী সিৰিজ এই থাৰ্ড নাম্বাৰ যেটো সিরিজত মই 10 12 টা মান ভালকে লৈ আহিম একদম তেতিয়া হেতু কনসেপ্টটো যাতে আমি একদম ক্লিয়াৰ কৰি দিব পুৰা পুৰি 1 ঘন্টা 1.5 ঘন্টা আমি এটা ক্লাস লম ঠিক আছে এখানে এইটো আজি অলপমান মানে সলভ কৰি দিছো মই বেছি নপৰা এতিয়া the average is আগৰটো দৰে একে হেকানে মই এইটো আনি দিছো দুটা যদি আমি এভাৰেজ এজৰ যদি আমি হেৰি পঢ়ি দিও অলপ হলো কনসেপ্টটো ক্লিয়াৰ হ'ব the average age of four sister is 7 years suppose চাৰিজনী ভনীয়ে আমি ধৰিলো A B C D suppose এই চাৰিজনী ভনীয়ে তাহাতৰ আমাক এভাৰেজ এজ কিমান বুলি কৈছে 7 বছৰ বুলি কৈছে তো এভাৰেজ এজ যদি আমাক 7 বছৰ বুলি কয় এতে কি হ'ব সাম গোটেই কেটাৰে যোগফল ABCD যোগফল আৰু ইয়াতে কি হ'ব তলত কিমানটা সংখ্যা আছে নাম্বাৰ হয়নে গতিকে আমাক এভাৰেজ দিয়া আছে কিমান আমাক এভারেজ দিয়া আছে কিমান 7 কেইটা আছে আমাৰ চাৰিজনী আছে আমাৰ সিস্টার 4 সিস্টার ঠিক আছে আৰু নাম্বাৰ কিমান হ'ব ইয়াতে চাৰিজনী আমি হৰক তো চাৰিজনী সিস্টাৰৰ যোগফল কিমান হ'ব 7 4 28
চাৰিজনী সিস্টাৰৰ বয়সৰ যোগফল কিমান 28 বছৰ হ'ব এতিয়া কৈছে কি if we add the age of mother ইয়াতে যদি মাকৰ বয়সটো যদি আমি যোগ কৰিব যাও then the average age is increased by 7 years average age to 7 বছৰ বাঢ়ি যায় যদিহে মাকৰ বয়সটো যোগ কৰো কোন পৰা বাঢ়িব ইয়াৰ লগত বাঢ়িব হয় না নহয় হেতু মানে 13 হৈ যায় তাৰ মানে ঠিক আছে average যেটো age to বাঢ়ি যায় এতিয়া চাৰিজনী ভৈনীকৰ লগত 4s ৰ লগত আকৌ মাককো যোগ কৰিলে মাদাৰকো যোগ কৰিলে ইয়াত কিমান হৈ গল তেতিয়া অলৰেডি এটা 4 আছিল মাক এজনী 5টা হল 5টা হৈ গল এতিয়া কৈছে কি 6 বছৰ বাঢ়ে মানে ইয়াত কিমান হল 13 বছৰ হল বুজি পাইছো এইখিনি লৈকে আমি কৈছে চাৰিজনী অলৰেডি আছে তাৰ লগত মাককো এতিয়া যোগ কৰিলে কৰাৰ লগে লগে এইখিনি আমাৰ সাম অফ দা এজ হৈ গল তাহাতৰ বয়সৰ যোগফল হৈ গল এতিয়া নাম্বাৰ অফ অবজাৰভেশন কিমান হল দুটা হ'ব কি নহয় ইয়াত চাৰিজনী ভনীয়েক আছে মা টোটাল 5 জনী আৰু কৈছে কি 6 বছৰ বাঢ়ে কতকে বাঢ়ে 7 বছৰতকে বাঢ়ে মানে 6 বছৰ বাঢ়ে বুলি কোৱা নাই ইনক্ৰিজ বাই 6 ইয়ার্স 6 বছৰে বৃদ্ধি পায় 6 বছৰ বাঢ়ে ন 6 বছৰ বুলি কৈছে মানে গতিকে আমি এটো কৰি যাও এতিয়া 4s ৰ ভ্যালু কিমান পাইছো 4s ৰ ভ্যালু 28 28 plus m equal to 13 plus 65 mother equal to 65 minus 28 15 by 7 5 2 গেলে 3 37 ইয়ার্স কার বয়স মাকৰ বয়স তেতিয়ালে মাকজনীৰ বয়স কিমান 37 ইয়ার্স বুজি পালো এইটো বুজি পাইছো নে অলপ টান লাগিছে এইটো একে দুইটা মোটামুটি একে টাইপৰ সেই কাৰণে মই এইটো আনি দিছো আৰু এইটো আনি দিছো দুইটা যাতে প্ৰেক্টিস কৰিলে অলপমান যাতে হেৰি হয় ঠিক আছে মই আৰু এবাৰ দিছো বুজাই চাৰিজনী ভনীয়েকৰ এভাৰেজ 4 বছৰ বুলি কৈছে চাৰিজনী মানুহৰ মানে ধৰি লোৱা তোমাৰ দেউতাৰ মাৰ আৰু তোমাৰ ভন্টি বা দাদা জনী এটা লোৱা তোমালোকৰ ঘৰত ধৰিলা 4টা মেম্বাৰ মই কলো যে তোমালোকৰ ঘৰৰ 4টা মেম্বাৰৰ এভাৰেজ এজ কিমান 7 বছৰ বুলি হ'ল ইয়াত জানি কি কৈছে 7 বছৰ বুলি এতিয়া আমি মানে যেতিয়া এভাৰেজ বুলি যেতিয়া কথাটো আহে লগে লগে আমাৰ মাইন্ডত এই বস্তুটো আহিব ফৰ্মুলাটো তাৰমানে এভাৰেজ বুলি আহাৰ লগে লগে আমাৰ কোনটো কথা আহিব লাগিব এভাৰেজ বুলি আহাৰ লগে লগে আমাৰ কি হ'ব লাগিব যে জিমান গিটা আমাক ভ্যালু দিয়াই থাকে a b c d এনেকে 4টা ভ্যালু দিয়া আছে ঠিকইটা যোগ কৰিব লাগিব কৰি কেইটা দিয়া আছে 1 2 3 4টা দিয়া আছে গতিকে 4টা হৰণ হল এতিয়া কিমান এভাৰেজ দিয়া আছে 7 দিয়া আছে এই ইখিনি কথাইতো ইয়াত কৈছে প্ৰথম সেন্টেন্সটো হয়নে এই 4জনীক আমি কি বুলি লৈছিলো 4s বুলি লৈছিলো হয়নে এতিয়া এইটা যোগফলৰ ভ্যালু আমি ললো 4s ইকুৱেল টু 7 4 28 এই 28 টকাৰ ভ্যালু পালো 28 টো কি কোৱাছো 7 টো এভাৰেজ কিন্তু 28 টো কি 28 টো হৈছে ইহতকিটা বয়সৰ যোগফল বুজি পাইছানে দুটেই গেটাৰে বয়সৰ যোগফল 28 তোমাৰ দেউতাৰ মাৰ আৰু ভন্টি সাপোজ বয়সৰ যোগফল 28 4s ইকুৱেল টু 28 মানে এই চাৰিজনী ভন্টিৰ বয়সৰ যোগফল 28 কিন্তু এই 7 টো মানে কি ইহতৰ এভাৰেজটো গড়টো হৈছে 7 ইখিনি কনসেপ্ট যদি বুজি পোৱা ন ম্যাথটো খুবই সহজ হৈ আছে তাৰ পিছত আমাৰ কি কৰে যে 4s চাৰিজনী ছোৱালী তাৰ লগত আকৌ মাকৰ এজটো যোগ কৰি দিছে ইয়াৰ লগত ইয়াত চাৰিজনী আছে মাক এজনী টোটেল কিমান হ'ল 5 জন গতিকে নাম্বাৰ অফ অবজাৰভেশন 5 জন আৰু কৈছে কি এভাৰেজ তো 6 বাঢ়িল বুলি কৈছে আগতে 7 আছিল এতিয়া আৰু 6 বাঢ়িল তাতে 13 হ'ল 4s ৰ কিমান যোগফল আছে 28 আছিল বহাই দিল এমৰ ভ্যালু এম নাজান উলা কৰিছে 5 আৰু 13 এই কনসেপ্টখিনি মাত্ৰ এই কনসেপ্টখিনি এখিনি বস্তু যদি বুজি পাইছা ধুনিয়া আৰু এভাৰেজ বুজি পাইছা মানে কবালে এইটো 16 আৰু 17 অলপ এটা নিউ কনসেপ্ট গতিকে যদি বুজি পাইছা এভাৰেজৰ এখিনি কথা যদি হৈ গৈছে কিলা তেতিয়ালে একেবাৰে সহজ হইতো ঠিক আছে এখিনি লৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ খুবই ভাল লাগিছে ক্লাস গিটা কৰি কাৰণ স্টুডেন্টৰ যেতিয়া আৰু কামত আহে ন মোৰ দিলে খুব ভাল লাগে ঠিক আছে এটো মোৰ পাৰ্ট 2 গলে এবাৰ আহিছে পাৰ্ট 3 আৰু পাৰ্ট 3 কি আমি মই অলৰেডি মেনশন কৰি দিছো গতিকে চাই থাকিব সিৰিজটো ব্লাড আৰু আমাৰ এজ ৰিলেটেড যোনবিলাক প্ৰবলেমছ আহে এক্সাম আহে তো সবই দেখি আছে আগৰ পেপাৰ মেলি সালে 2022 2024 এডিআই ডিএইচএস আসাম পুলিশ কোত আহা নাই ফোর্থ গ্রেড থার্ড গ্রেড কোত আহা নাই হয়নে নহয় আহে আনকি এপিএসসি তো আহে যখন সিসেট বুলি এখন মানে পেপাৰ দেখা তাতো আহে অলপ এডভান্স লেভেলৰ আহিব হয়নে তো আহে গতিকে 2 নম্বৰ বা 3 নম্বৰ এটা যদি আহে তো টপিকৰ পৰা কিয় নপঢ়ো
কিয় কাটা যাব দিও যত নেকি মই ইমান ধুনিয়াকে আছো পৰে আৰু ইমান ফ্লেক্সিবিলিটি এটা মই দিছো কি যোনটো ইয়াৰে প্যাটাৰ্নৰ ম্যাচ বুজি পোৱা নাই মোক মানে কমেন্টত ক'লে যে স্যাৰ এভাৰেজ থাকা কিটা অলপমান বুজি পোৱা নাই যে স্যাৰ যত মানে প্ৰডাক্ট আছে সেইবোৰ বুজি পোৱা নাই আকৌ তাৰে কৈছো এইটো ফ্ৰী যি কোৱা মই তাকে একেবাৰে ফ্ৰী কৰি দিছো যি লাগে যেনেকুৱাকে লাগে সব ধুনিয়াকে কৰি দিম কেৱল ভিডিও বিলাক চাই থাকিবা লাইক কৰিবা কমেন্ট লাগিব ভিডিওটো ৰেডি কৰোতে বহুত সময় যায় বুজিছা গতিকে যাতে অলপ মুৰু মনটো ভাল লগৱাৰ কাৰণে 15 সেকেন্ড ওলাই দিলে হ'ল কাৰণ মই 1 ঘন্টাটো পঢ়াই আছো আৰু এইটো যেতিয়া প্ৰশ্নবিলাক বিচাৰো প্ৰিপেয়াৰ কৰো তাতো সময় যায় হয় নহয় ঠিক আছে থ্যাংক ইউ খুব ভাল লাগিছে ভিডিওটো এইখিনি লাগি চাই থাকাৰ কাৰণে ধন্যবাদ